বহুত দিনৰ সপোন এটা বাস্তৱত পৰিণত হ'ল। এয়া এখন নতুন গাড়ী ল'লোঁ। বলক প্ৰথমৰ পৰা আৰম্ভণি কৰোঁ। এয়া সেইদিনাৰ দৃশ্য যোনদিনা মই গাড়ীখন বুকিং কৰিবলৈ গৈছিলোঁ। মনত যে কিমান ফূৰ্তি হৈ আছিল, কিমান ভাল লাগিছিলে মই আপোনালোকক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু এয়া হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ, যোনদিনা গাড়ীখন আমাৰ ঘৰলৈ অনাৰ কথা আছিল। প্ৰথমতে শিৱ বাবাৰ ওচৰত এগছি বন্তি জ্বলালোগৈ। ওচৰৰে শিৱ মন্দিৰ এটাত, যিহেতু শাওণ মাহৰ প্ৰত্যেকটো বাৰেই পবিত্ৰ হয় আৰু আজিতো প্ৰথমটো সোমবাৰ আছিলে। মই এয়া বৰ্তমানৰ প্ৰিয় ৰঙৰ এযোৰ কাপোৰ পিন্ধি গৈছিলোঁ। কেনেকুৱা লাগিছিলে আপোনালোকে জনাব। এয়া মা, মই, দেউতা, মোৰ হাজবেণ্ড, মোৰ ল'ৰাটো, ভাইটি, দাদা সকলো গৈছিলে, যিহেতু সকলোৰে মনত আনন্দ। এয়া দেউতা, মা তিনিওটা আমি বহি আছোঁ। এইখিনি মুহূৰ্ত যে বহুত বেছি ভাল লাগে আচলতে। ৰৈ বহুত দেৰি হৈ যায়গৈ বাৰু। বিভু এয়া অকণমান তাকো ঘূৰাই ফুৰাব লগা হৈছে। আৰু ফাইনেলি সেই মুহূৰ্তটো আহিলে। এয়া মই চাইন কৰিলোঁ গাড়ীখন ল'বৰ কাৰণে, আৰু এয়া গাড়ী লৈ ল'লোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। যিহেতু আপোনালোকৰ লগত মই প্ৰতিটো মুহূৰ্তৰে শ্বেয়াৰ কৰোঁ, সেইকাৰণে এই মুহূৰ্তটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এয়া সেই মুহূৰ্তটো আহি গ'ল। আপোনালোকে কেনেকুৱা লাগিছে জনাব আৰু মোক ছাপোৰ্ট কৰিব। গিফ্ট এটা দিছে, গিফ্টটোত কি আছে সেয়াও মই আপোনালোকক দেখাম বাৰু। যিহেতু ছাৰপ্ৰাইজ গিফ্ট নিচিনা হয় আৰু তাত ডকুমেণ্টছখিনি আছে। এয়া মায়ে আকৌ এখন গামোচা গাড়ীখনৰ কাৰণে লৈ আহিছিলে, আৰু সেই গামোচাখনো দাদাই লগাই দিলে ধুনীয়াকৈ। এয়া একপি ফটো, এটা ভিডিঅ' সকলোৰে লগতে কৰি লৈছোঁ। প্ৰত্যেকটো ভিডিঅ' বা প্ৰত্যেকটো ফটো দিব পৰা নাই যদিও। আৰু এয়া প্ৰথম গাড়ীখন মানুহজনে ধুনীয়াকৈ চলাইছে। মোকো শিকাই দিব বাৰু, লাহে লাহে শিকিব লাগিব। ইমান যে ভাল লাগিছে নহয়নে বাৰু। এয়া অলপ দৃশ্যখিনি, মুহূৰ্তখিনি বা এটা ৰীল ধুনীয়াকৈ বনাইছিলোঁ। ইনষ্টাগ্ৰাম আৰু ফেচবুকত দিছিলোঁ, আপোনালোকে সেই ৰীলটো চাব পাৰে। ফেচবুকত বহুত মৰম দিছে ৰীলটোত। ভাল লাগিছে আচলতে, সেইকাৰণে আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া প্ৰথম গাড়ীখনত প্ৰথমতে মই, মোৰ মানুহজন, ল'ৰাটো, এয়া মা, আৰু এয়া বাৰ ল'ৰা, মোৰ ভাগিন হয়, আৰু দেউতা আৰু ভাইটি স্কুটিত গ'ল, যিহেতু তেহেঁতি স্কুটিখন লৈ আহিছিলে ডিলাৰলৈ আহিবলৈ। এয়া অলপ মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ঘৰতো সকলোৱে অপেক্ষা কৰি আছে, মাহঁতেও অপেক্ষা কৰি আছে, সেইকাৰণে আমি গৈছোঁ ঘৰলৈ বুলি। এয়া অলপ দৃশ্য, বাটৰ দৃশ্য কেপচাৰ কৰি ৰাখিছোঁ আৰু। এয়া ফাইনেলি আমি পাই গ'লোহি ঘৰ। মাহঁতে এয়া গাড়ী আদৰিবৰ কাৰণে ৰৈ আছিলে। আৰু এয়া মায়ে প্ৰথমতে চকাকেইটা ধুনীয়াকৈ ধুৱাই ল'লে, আৰু তেওঁৰ ঘৰলৈ অনাৰ যোনখিনি নিয়ম কৰিব লাগে সকলোখিনি নিয়ম কৰি ল'লে। কিমান যে ভাল লাগিছে নহয়নে। এটা সপোন পূৰণ কৰিবলৈ কিমানখিনি পৰিকল্পনা কৰা হয়, কিমানখিনি ভবা হয়, সেই পৰিকল্পনা, সেই সপোনখিনি বাস্তৱত ৰূপায়িত হ'ল। কিমান যে সুখৰ কথা নহয়নে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই মোৰ সপোনখিনি লাহে লাহে এটাকৈ পূৰণ কৰিব পাৰোঁ। যিহেতু সকলোৰে যেতিয়া আশীৰ্বাদ কৰে, সেই আশীৰ্বাদখিনিৰ মূল্য বহুত বেছি বা বহুত বুলি মই ভাবোঁ। ভগৱানেও আশীৰ্বাদ কৰিব লাগিব, আপোনালোকেও আশীৰ্বাদ কৰিব লাগিব। ঠিক আছে, আপোনালোকে জনাব কেনেকুৱা পালে। সেইদিনাই আচলতে শুদ্ধিকৰণ বা কৰিবলৈ নহ'লে গাড়ীখন। তাৰ পিছদিনা আমি যাম, যিহেতু সেইদিনা সোমবাৰ আছিলে, গোটেই মন্দিৰত বহুত বেছি ভিৰ আছিলে। সেইকাৰণে আমি ভাবিলোঁ যে পিছদিনাই যাম, পিছদিনাও মঙলবাৰ। আমি বলক এতিয়া চাওঁ এই গিফ্টটোৰ ভিতৰত কি আছিলে। প্ৰথমতে এটা চকলেট আছিলে, যোনটো দেখাকৈয়ে দিছিলে বাৰু, আৰু তাৰপাছত সেইখিনি আছিলে ডকুমেণ্টছখিনি, আৰু এইটো হৈছে ফাইনেল গিফ্টটো। বলক খোলোঁ আৰু কি আছে চাওঁ। সকলো এক্সাইটেড হৈ আছিলে কি আছে চাবলৈ। আৰু এয়া আছে দুটা কাপ, এটা বগা আৰু এটা ক'লা, আৰু এটা কিৰিং দিছিলে। সেয়াই ছাৰপ্ৰাইজ গিফ্টটো। এইটো মঙলবাৰৰ ভিডিঅ'। মঙলবাৰে গাড়ীখন সংশোধন কৰিবৰ কাৰণে আমি শিৱ মন্দিৰলৈ গৈছিলোঁ। পুলিবৰত থকা শিৱ মন্দিৰলৈ গৈছিলোঁ। আমাৰ লগত গৈছিলে নবৌ, আৰু এয়া নবৌ ছোৱালীজনী, মোৰ ভতিজা আৰু বিভু, আৰু মোৰ মানুহজনে চলাই গৈছিলে। এয়া আমি আহি পালোহি শিৱ মন্দিৰ। এগছি বন্তি প্ৰজ্বলন কৰিলোঁ, আৰু তাৰপাছত এইদৰে মন্দিৰৰ পূজাৰীক গাড়ীখন সংশোধন কৰি দিবলৈ দিলোঁ। তেওঁ বহুত ধুনীয়াকৈ কৰি দিলে। মনটো যে বহুত বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকে
মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰিব। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ক'ৰবালৈ ফুৰিবলৈ যোৱা এইদৰে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব, তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।